গোলকগঞ্জত শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ স্নানযাত্ৰা মহোৎসৱ উপলক্ষে পানী তোলা কাৰ্যসূচী ৰূপায়ণ। আজি আহাৰ মাহৰ পূৰ্ণিমা তিথি। এই পূৰ্ণিমা তিথিত মহাপ্ৰভু শ্ৰী শ্ৰী জগন্নাথ দেৱৰ স্নানযাত্ৰা অনুষ্ঠানত উপস্থিত থাকে গৌড়ীয়া বেদান্তৰ সভাপতি আচাৰ্য পদ্মনাথ মহাৰাজ দেৱ। জগন্নাথ পুৰী ধামৰ প্ৰথা অনুসৰি গোলকগঞ্জত স্থায়ীভাৱে উদযাপিত হৈছে জগন্নাথ প্ৰভুৰ স্নানযাত্ৰা। গোলকগঞ্জৰ স্থানীয় বাসিন্দা গৌৰ দত্তৰ বাসগৃহৰ পৰা শোভাযাত্ৰা উলিয়াই মা গংগাৰ জল উত্তোলন কৰি জগন্নাথ প্ৰভুৰ স্নানযাত্ৰা আৰম্ভ কৰে। ভক্তবান ৰাইজে 101 সংখ্যক ঘটৰ পানী লৈ জগন্নাথ প্ৰভুৰ স্নানযাত্ৰা সম্পূৰ্ণ কৰে। এই স্নানযাত্ৰা 15 দিনৰ পিছত ৰথযাত্ৰা হ'ব বুলি জনায়। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। চন্দ্রশীল যে জগন্নাথ দেবের স্নানযাত্রাত এই যে গৌর প্রভু আর গৌর তত্ত্ব প্রতি বছরে এইবার বাড়িতে নিজা গভীর করে আর তার লগত আমার এই অঞ্চলের প্রত্যেকজন মানুষ আমি তার জড়িত থাকো। খুব আনন্দ সহিত খুব ধর্মাত্মিকভাবে এই স্নানযাত্রাটা করা হয়। গোলকগঞ্জ অঞ্চলের সমূহ রাইজ আজি আমি একত্রিত হই আমি এই গঙ্গা নদীত আহিছোঁ। ইয়াতে আমি এই পূজা পাৰ্বণ কমপ্লিট কৰাৰ পিছত এই পানী লৈ এইখিনি পানী লৈ গৈ তাতে আকৌ এই আমাৰ প্ৰভুক তাতে সেৱা গা ধুৱাই এইটো কৰা হ'ব। আজি আহাৰ মাহৰ পূৰ্ণিমা তিথি আৰু এই পূৰ্ণিমা তিথিত জগন্নাথ দেৱৰ স্নান যাত্ৰা অনুষ্ঠিত হয়। শ্ৰীধাম পুৰীৰ প্ৰথা অনুসাৰে আমাৰ ইয়াতো আমি স্থানীয়ভাৱে আমাৰ স্থানীয় ব্যৱসায়ী গৌৰ দত্ত মহাশয়ৰ বাসগৃহত জগন্নাথ দেৱক লৈ আমি স্নান যাত্ৰা কৰিম আৰু সেইকাৰণে আজি আমি ইয়াত গংগা আনয়ন কৰি আছোঁ। ইয়াৰ পৰা 101 ঘটৰ পানী লৈ গৈ আমি জগন্নাথ দেৱক স্নান কৰাম আৰু তাৰ পিছতে পুৰী ধামৰ প্ৰথা অনুসাৰে আজিৰ পৰা জগন্নাথ দেৱৰ স্নান কৰাৰ পিছত অৰ্থাৎ গা ধোৱাৰ পিছত তেওঁৰ 15 দিন জগন্নাথ মন্দিৰ বন্ধ থাকিব আৰু 15 দিন পিছত শুনা যায় যে এই স্নান কৰাৰ পিছত তেওঁৰ নাকি জ্বৰ হয়। যিয়ে নহওক 15 দিন পিছত জগন্নাথ দেৱৰ ৰথযাত্ৰা হ'ব। তা আমি ইয়াত যদিও আমাৰ ইয়াত ৰথযাত্ৰা আমি তেনেকৈ অনুষ্ঠিত নকৰোঁ, আমাৰ লোকালত এখন হ'ব, কিন্তু আমি এই জগন্নাথ দেৱক লৈ হয়তো ৰথযাত্ৰা নকৰিম, কিন্তু আমি প্ৰথাটো ঠিকেই পালন কৰি আছোঁ। আৰু সেইকাৰণে আমি গোলকগঞ্জবাসী ৰাইজে আমাৰ স্থানীয় ব্যৱসায়ী গৌৰ দত্ত মহাশয়ক আমি সম্পূৰ্ণভাৱে গৌড়ীয়া বেদান্ত সমিতিৰ প্ৰথা অনুসাৰে গৌড়ীয়া বেদান্ত সমিতিৰ বৰ্তমান সভাপতি আচাৰ্য পদ্মনাথ মহাৰাজৰ আনুগত্যত আমি সকলোৱে আজি এই প্ৰতি বছৰে যোৱাবাৰো আমি কৰিছিলোঁ, এই বছৰো আমি কৰি আছোঁ আৰু এইটো চলি থাকিব যিমান দিন আমি গৌড়ীয়া বৈষ্ণৱসকল আছোঁ। সেইমতে আমাৰ এই স্থানীয় ৰাইজ ভক্তসকল বৈষ্ণৱসকল আজি সকলোৱে গৌৰ দত্ত